Hello friends, আজি মই মোৰ ভতিজাজনীৰ বিয়াৰ এটা সৰু ভিডিঅ' বনাইছো। ভিডিঅ'টো আপোনালোকে সকলোৱে মৰম দিব বুলি মোৰ আশা থাকিল। এয়া আমাৰ মৰম লগা কন্যা নাছৰিন তছলিমা আৰু জোৱাই আছিকুৰ ৰহমান। আহকচোন এতিয়া আমি ভিডিঅ'টো হালধি লগাৰ পৰা আৰম্ভণি কৰোঁ। কইনাজনীক বৰমাক বা তেওঁতকৈ ডাঙৰ সকলে এইদৰে মূৰত এখন চাদৰ দি বাহিৰলৈ উলিয়াই আনে আৰু বাহিৰতে এখন চকী পাৰি থোৱা হয়। এই চকীখনৰ চাৰিও চাইডে 3 পাক ঘূৰাব লাগে, ঘূৰাই পেলাই কইনাজনীক তাতে বহাই দিয়া হয়। এইদৰে কইনাজনীক বহাই দিয়ে। তাৰ পাছতে এনেকৈ জোৰ থকা মহিলাসকলে মূৰত এনেকৈ আঙঠি ধান চিৰা দি আঙুলি দিয়ে আৰু তাতে তেল দিয়ে আৰু এয়া বাপেক হয়, দোৱা কৰিছে। মাইকী মানুহে তেল দিয়ে, এয়া বৰ বাপেক অকণ দোৱা কৰি দিছে, এয়া বৰ বাপেক হয়। তাৰপৰা এয়া তামোল দিয়া মুহূৰ্ত, মাকক তামোল দিলে, এয়া ময়ো তামোল ল'লোঁ, ময়ো বৰমাকে হওঁ। এয়া মামীয়েক হয়। এইদৰে গাঁৱৰ মানুহ আৰু পৰিয়ালৰ তেওঁতকৈ ডাঙৰসকলক বা জ্যেষ্ঠসকলক এনেকৈ এখন তামোল দি সন্মান জনোৱা হয়। তাৰ পাছতে কইনাক মাহ হালধি লগোৱাৰ পৰ্ব আৰম্ভ হয়। এয়া বায়েক ভনীয়েকহঁতে লগায়, কইনাৰ লগতে সকলোৱে লগাই মেলি অলপ ফূৰ্তি কৰে, ভাল লাগে। এয়া বিয়াৰ কামত ব্যস্ত, ইটো সিটো কাম বিয়াৰ বহুত কাম ওলায়। ৰাতিলৈ মেহেন্দি আছে। এয়া কইনাক বহুত ধুনীয়াকৈ মেহেন্দি আঁকি দিলে, তেওঁৰ এগৰাকী ষ্টুডেণ্টে আঁকি দিলে, ভাল লাগিছে বৰ ধুনীয়া হৈছে। এইদৰে এতিয়া আমাৰ এয়া বিয়াৰ দিনটো আহি পৰিল। বিয়াৰ দিনাক এয়া কইনাক সজাই মেলি ৰেডি হ'ল। এতিয়া কইনাক আমি বিবাহ ভৱনলৈ নিবলৈ সাজু হৈছোঁ। এয়া কইনাক পেহীয়েক মাহীয়েকে এয়া ধৰি আগবঢ়াই উলিয়াই আনিছে। আমাৰ এটা নিয়ম আছে, কইনাই যোৱাৰ সময়ত, কইনা যিহেতু ছোৱালীৰ লক্ষী বুলি কোৱা হয়, সেইকাৰণে চাউল ছটিয়াবলৈ দিয়ে পাছলৈ। চাউলটো লক্ষী হয় যিহেতু, সেয়া এইদৰে দুখন হাতে চাউল ছটিয়াব লাগে। এইটো আমাৰ নিয়ম হয়, প্ৰায়বিলাকৰে নিয়ম। আৰু এপাক ঘৰলৈ ঘূৰি চাব লাগে। এইদৰে এয়া নিয়মটো পালন কৰি কইনা আহি এয়া গাড়ীত বহিল, এয়া বিয়াঘৰ পাই গ'ল। এতিয়া বিয়া আৰম্ভণি আৰু বিয়াঘৰ পোৱাৰ লগে লগে কেমেৰামেনে ফটোশ্বুট কৰাত লাগি গ'ল কইনাক। এজনী আমাৰ সুন্দৰ কইনা হয় কইনাৰ জেঠায়েক ভতিজাক ইয়াত আহি চফ লৈছে আৰু কইনাক দোৱা কৰিছে জেঠায়েকে। আমিও মাক জীয়েক লগতে গোটেইখিনিয়ে খুব হাঁহি ফূৰ্তি এটা কৰিলোঁ। কি ফূৰ্তি পালোঁ গম নাপাওঁ আৰু। এতিয়া আহকচোন ডাইনিং হললৈ যাওঁ। এয়া দেখিছেনে, সকলো নিমন্ত্ৰিত অতিথি এইদৰে খাই আছে, লগতে এয়া কইনায়ো ভাত খাইছে। এয়া কইনাৰ নতুনকৈ বিয়া হোৱা ভনীয়েক। এতিয়া দৰা অহাৰ সময় হৈছে। এতিয়া কইনাৰ ভাগিন ভতিজাসকলে এটা ফিটা বান্ধিছে। দৰাক বোলে ফিটা কাটি ৱেলকাম জনাব। এয়া মাহীয়েকৰ পৰা অকণমান দিহা পৰামৰ্শও লৈছে। এয়া ফিটা বান্ধি তেওঁলোকে সাজু হৈ ৰৈ আছে, দৰা আহিব আৰু তেওঁলোকে ফিটা কটাব। এয়া দৰা আহি পাই গ'ল। এতিয়া ভায়েকহঁতে দৰাক আগবঢ়াই আনিবলৈ সাজু হৈছে। আমাৰ দৰা এয়া গাড়ীৰ পৰা নামিছে আৰু এয়া আমাৰ দৰা আহি পাই গ'ল। তাৰপৰা এয়া দৰ্জাৰ মুখত এতিয়া ফিটা কাটিব দিছে দৰা। তাৰ আগতে ধেমালি কৰিছে তেওঁলোকে, কিবা কিবি কুৱেশ্যন সুধিছে আৰু পাঁচ টকা কিবা সৰু পইচা এটা ডিমাণ্ড কৰে আৰু সেইটো দিয়ে। এয়া এনভেলপত লৈ আনে দৰাই, জানে এইটো হ'ব বুলি। এতিয়া দৰাক কেঁচি এখন দি ফিটা কাটি ৱেলকাম জনালে। এইদৰে দৰা ভিতৰলৈ সোমাই আহিল আৰু সোমাই অহাৰ লগে লগে দৰাক ৰসগোল্লা আৰু গাখীৰৰ চৰ্বতেৰে আদৰা হয়। এয়া
ভনীয়েক হয় এয়া ভাগিনীয়ে ভতিজা আদি কৰি সৰু সুৰাবিলাকে আদৰে তাৰপৰা এতিয়া এয়া নিকাহৰ কাৰণে সাজু হৈছে লগত বৰমাক আৰু মামীক বহিছে মোহাম্মদ আব্দুল ৰাজাকৰ একমাত্ৰ কন্যা নাছৰিন তাছলিমা আহমেদৰ লগত 3,50,000 টকা দেন মোহৰা তোমাৰ লগত নিকাহ দিয়া হ'ব তুমি কবুল কৰিছানে? তাৰপাছত নিকাহৰ এটা দোৱা কৰে নিকাহৰ পাছতে নিকাহৰ চুহুৰা বিতৰণ কৰা হয় আৰু দৰা ঘৰ পৰা কইনা ঘৰলে যি কাপোৰ কানি অলংকাৰ নে সেইবোৰ সকলো ৰভাতলত থকা মানুহক দেখুওৱা হয় এয়া চুহুৰা বিতৰণ কৰি আছে এটা পেকেটত ভৰাই আনে এইটো বহুত মানুহে ভাল পাই খায় বহুত হেঁপাহ কৰে এইটো পাবলৈ এতিয়া দৰা কইনাক লগ কৰাই আগতে নাছিল কিন্তু এইটো নিয়ম আজিকালি হ'ল এয়া দৰা কইনাৰ ওচৰলৈ আহে কইনাৰ লগত বহে ভতিজাকে দৰা কইনাৰ ফটো তুলিছে এতিয়া আহো দৰা কইনাক কেক কাটিব দিয়া এটা সুন্দৰ মুহূৰ্ত যদি নোৱাৰে তেন্তে কিন্তু কিবা এটা লাগিবই আমাৰ দেই ঠিক আছে কেলেণ্ডাৰ মতে জন্মদিন অকল মা নহয় ইংলিছটো জানেনে বাৰু মোৰ ডাউট হৈছে দেই এতিয়া কি হ'ব বাৰু ইংলিছ সেইটো জানে এতিয়া অসমীয়াটো অহ 4 ছেপ্টেম্বৰ ন জন্মদিনটো কইনা তেতিয়া ডাউট আছে প্ৰথমটো পাৰিলে সেকেন্ডটো ৰিম কৰিছিল এটাও নহল এতিয়া নাই নহব এতিয়া আনসাৰ দিলে দিয়ক নিদিলে আমাক আৰু মৰ্টন লাগে এতিয়া মৰ্টন নহয় দেই মৰ্টন খাবলৈ কিবা এটা লাগে যি দিয়ে আৰু যি দিয়ক আৰু আমি দাবী নাই কৰা সেইটো আৰু দৰাৰ কথা আৰু মৰ্টন খাবলৈ কৈছে দেই আমি মৰ্টনে খাম বাৰু আপুনি প্ৰথমে কৈছে আপোনাৰ মৰ্টন খাইলে কিবা এটা আকৌ ৰিপিট কৰিছে ঠিক আছে ভুল নাই হোৱা দৰাই যদি বিচাৰিছে ইমান মানুহক মৰ্টনে মৰমতে ভাল আছিল দেই
একে থাকিব পাৰে একে থাকিব পাৰে এইদৰে সকলোৱে এটা সুন্দৰ সময় হাঁহি ফূৰ্তিৰে পাৰ কৰিলে। শেষত আমি কেক এটা কাটি আমি দৰা কইনাৰ ভৱিষ্যত উজ্জ্বল জীৱনৰ কামনা কৰিলোঁ। সকলোৱে আশীৰ্বাদ কৰিব, দোৱা কৰিব যাতে দৰা কইনাৰ যুগ্ম জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈকে যেন তেওঁলোকৰ সুখেৰে পাৰ হয়। এতিয়া কন্যাৰ বিদায়ৰ সময় আহিল। এয়া মাকে বুজাই আছে কন্যাক, কান্দিছে কন্যাই। কন্যাৰ বিদায়ৰ মুহূৰ্ত আহি পৰিল, বৰ দুখৰ সময়। এয়া কন্যাৰ পেহীয়েকে কন্যাক আগবঢ়াই দিছে গাড়ীত উঠিবৰ বাবে। এয়া লগত দৰাও আছে। ছোৱালী জীৱনৰ এইটো চবতকৈ দুখ লগা সময়। এখন ঘৰ এৰি থৈ যাবলগীয়া হয় ন, বহুত দুখ লাগে। দৰা কইনাৰ গাড়ীয়ে যাবলৈ সাজু হৈছে। কইনা গৈ এয়া দৰা ঘৰ পালেগৈ। দৰা ঘৰৰ সম্পূৰ্ণ নিয়ম নীতি তেওঁলোকে কৰিলে। এয়া কইনা পাছদিনা বোৱাৰী সাজত। এয়া হৈছে দৰা ঘৰৰ পাৰ্টি। দৰা ঘৰৰ পাৰ্টি আৰম্ভ হ'ল। আমি সেইদিনাখন তাত খাব গৈছিলোঁ, তাতে অলপ সৰু ভিডিঅ' এটা তুলি আনিলোঁ। এয়া আমাৰ কইনা, এয়া দৰা। বৰ ধুনীয়া লাগিছে ন, দৰা কইনা সুন্দৰ মিলিছে। এখন সুন্দৰ বিয়া। আমি দৰা ঘৰত বিয়া খাব যোৱা সদস্য কেইজন। এয়া কইনা মাকৰ লগত দৰা ঘৰত, এয়া আব্বাকৰ লগত দৰা ঘৰত। দৰা কইনাৰ লগত ময়ো এখন ফটো উঠিলোঁ। লগতে এয়া ভায়েক দুজন। মণিমাইদেউ, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ধন্যবাদ।